হেল্ল' এভৰিৱান, মই অৰিন্দম আৰু মোৰ ইউটিউব চেনেল বিগ শ্বটলৈ আজি আমি এটা নতুন টপিক লৈ আহিছোঁ। চ' আজি আমাৰ যিটো টপিক হ'ব সেইটো হৈছে মাৰ্কেট নেৰেটিভ। ঠিক আছে, চ' চাওঁচোন আহক এবাৰ। অ'কে, চ' আমাৰ যিটো আজিৰ টপিক হৈছে এইটো হৈছে আমাৰ মাৰ্কেট নেৰেটিভ। ঠিক আছে, চ' মাৰ্কেট নেৰেটিভটো এটা ৱে হয় আমি প্ৰাইজ একশ্যনটোক কেনেকৈ গম পাব পাৰোঁ বা প্ৰাইজে কি কৰিব বিচাৰিছে বা ক'ৰ পৰা ক'লৈ যাব বিচাৰিছে, সেই বস্তুখিনি আমি উইথ দ্য হেল্প অফ মাৰ্কেট নেৰেটিভ আমি অকণমান চাবলৈ ট্ৰাই কৰিম আজি। ঠিক আছে, চ' মাৰ্কেট নেৰেটিভত দুটা বস্তুৱে থাকে। ঠিক আছে, মাৰ্কেট নেৰেটিভত দুটা বস্তুৱে থাকে, হয়তো লিকুইডিটি মিনছ অল ছুইং হাইজ এণ্ড ছুইং ল'জ এণ্ড ফেয়াৰ ভেলিউ। ঠিক আছে, চ' মাৰ্কেট নেৰেটিভত আমাৰ যিখিনি প্ৰাইজ একশ্যন বা যিকোনো ইনষ্ট্ৰুমেণ্টত লাগিলে গ'ল্ড হওক, ইণ্ডিয়ান মাৰ্কেট হওক বা যিকোনো মাৰ্কেট হওক বা যিকোনো ইনষ্ট্ৰুমেণ্ট হওক, ঠিক আছে, প্ৰতিটো ইনষ্ট্ৰুমেণ্টতে আমি কি চাওঁ? আমি চাওঁ প্ৰাইজ একশ্যন। ঠিক আছে, বোলে প্ৰাইজটোৱে কেনেকৈ মুভ কৰিছে। ঠিক আছে, চ' প্ৰাইজ একশ্যনৰ এটা পাৰ্ট হৈছে মাৰ্কেট নেৰেটিভ। ঠিক আছে, চ' মাৰ্কেট নেৰেটিভত আমাৰ দুটা পাৰ্ট থাকে, এটা হৈছে লিকুইডিটি বা অল ছুইং হাইজ এণ্ড ছুইং ল'জ, আৰু ছেকেণ্ডটো হৈছে ফেয়াৰ ভেলু। প্ৰাইজ ইজ আইদাৰ অফাৰিং ফেয়াৰ ভেলু অৰ ছিকিং লিকুইডিটি। ঠিক আছে, এইটোৱে কি বুজাইছে? এইটোৱে বুজাইছে যে প্ৰাইজে হয়তো ফেয়াৰ ভেলু অফাৰ কৰিব নহবা লিকুইডিটি হান্ট কৰিব। ঠিক আছে, চ' আমি কেনেকৈ গম পাম যে প্ৰাইজে এতিয়া ফেয়াৰ ভেলু অফাৰ কৰিব নে প্ৰাইজে লিকুইডিটি হান্ট কৰিব? চ' তাৰ কাৰণে আমি জানিব লাগিব যে বৰ্তমান প্ৰাইজে কি কৰিছে। যদি ফাৰ্ষ্ট প্ৰাইজে ফেয়াৰ ভেলু অফাৰ কৰিছে, দেন প্ৰাইজ যাব লিকুইডিটি হান্ট কৰিবলৈ। আৰু যদি প্ৰাইজে লিকুইডিটি হান্ট কৰিছে, দেন প্ৰাইজ আহিব ফেয়াৰ ভেলু অফাৰ কৰিবলৈ বা ফেয়াৰ ভেলু ক্ৰিয়েট কৰিবলৈ। ঠিক আছে, চ' এইটোৱে হৈছে চিম্পল ফৰ্ম অফ মাৰ্কেট নেৰেটিভ। ঠিক আছে, আৰু ইয়াৰ লগতে মই এটা কথা ক'ব বিচাৰোঁ চবকে যে এষাৰ কথা আছে যে হায়াৰ দ্য টাইম ফ্ৰেম এণ্ড দ্য হায়াৰ দ্য ৰেকুৰেচি। মানে কি? যে যিমানেই টাইম ফ্ৰেমটো হায়াৰ হ'ব সিমানেই প্ৰাইজেকশ্যনৰ কনচেপ্টখিনিৰ যিকোনো কনচেপ্ট, ICT-SMC বুলিয়ে নহওক বা যিকোনো কনচেপ্টে নহওক, যে প্ৰতিটো কনচেপ্টেই হায়াৰ টাইম ফ্ৰেমত বহুত ভালকৈ ৱৰ্ক কৰে, আৰু যিমানে ক্ৰমান্বয়ে আমি লোৱাৰ টাইম ফ্ৰেমলৈ আহি থাকোঁ সিমানেই বস্তুখিনিৰ ট্ৰেপটো বাঢ়ি যায়, বা সেই কনচেপ্টটোৰ ৰিলেটেড যিখিনি ট্ৰেপ আছে, মাৰ্কেটে যিখিনি ট্ৰেপ দিয়ে সেইখিনি বাঢ়ি যায় মানে। আৰু যিমানেই টাইম ফ্ৰেমটো হাই হৈ হৈ গৈ থাকিব সিমানেই কনচেপ্টখিনিৰ একুৰেচিটো বাঢ়ি বাঢ়ি গৈ থাকে। চ' আমি মাৰ্কেট নেৰেটিভ সদায় আৱাৰলি টাইম ফ্ৰেমত চাম, আৱাৰলি। লাইক এঘণ্টা, দুঘণ্টা, তিনি ঘণ্টাত নাথাকে, 4 ঘণ্টা, 1 ডে, 1 উইক, 1 উইক, 1 ডে, 1 উইক বা 1 মান্থ। ঠিক আছে, চ' প্ৰাইজে যদি কেনেকুৱা হয় বস্তুটো, যেতিয়া এটা প্ৰাইজে ফেয়াৰ ভেলু ক্ৰিয়েট কৰে, ঠিক আছে, আৰু ফেয়াৰ ভেলুটো ক্ৰিয়েট কৰাৰ পিছত যেতিয়া প্ৰাইজ ৰিটাৰ্ণ ফেয়াৰ ভেলুটোলৈ গুচি আহে বা এই ফেয়াৰ ভেলু এৰিয়াটোলৈ আহে, ই আহোঁতে কি কৰে? ই আহোঁতে ইয়াত এটা 3 কেণ্ডেল ফৰ্মেশ্যন বা এটা লিকুইডিটি ক্ৰিয়েট কৰি থৈ আহে। ঠিক আছে, আৰু যেতিয়াই প্ৰাইজ আহি ফেয়াৰ ভেলুটোত সোমায়, ইয়াৰ পৰা প্ৰাইজে আকৌ সেই যি বনাই থৈ অহা লিকুইডিটিটোক টাৰ্গেট কৰে। চ' এইটো বেচিকেলি আমি এনেকুৱা এটা পইণ্ট য'ত আমি এটা আমাৰ ট্ৰেড বিচাৰিব পাৰোঁ মানে। ঠিক আছে, চ' উইথ দ্য হেল্প অফ এক্সাম্পলছ আমি অকণমান চাৰ্টত চাবলৈ ট্ৰাই কৰিম। ঠিক আছে, চ' মই এবাৰ চব কাটি দিছোঁ এইবোৰ। অ'কে, ঠিক আছে, চ' আমি চাপ'জ ডেইলি টাইম ফ্ৰেমতে চাইছোঁ। ঠিক আছে, ডেইলি টাইম ফ্ৰেমত আমি যদি চাব যাওঁ, একদম তলৰ পৰা মই দেখাই আহিছোঁ। ঠিক আছে, এইটো পইণ্টত আমি যদি চাওঁ, প্ৰাইজ এটা ইয়াতটোতো ইয়াত আছে, মই একদম লোৱাৰ পৰা দেখাই দিছোঁ।
চ' আমাৰ কাৰণে কি হয় এইটো হয় আমাৰ কাৰণে এটা ফেয়াৰ ভেলু গেপ ঠিক আছে এইটো হৈ যাব আমাৰ কাৰণে এটা ফেয়াৰ ভেলু গেপ ঠিক আছে হায়াৰ টাইম ফ্ৰেম 1 ডে টাইম ফ্ৰেমত মই প্ৰতিটো টাইম ফ্ৰেমত দেখাই দিম ক'ত কেনেকৈ কাম কৰে ঠিক আছে চ' প্ৰাইজে এটা শ্বাৰ্প মুভ আপছাইডত দিলে ইয়াৰ পৰা এটা শ্বাৰ্প মুভ আপছাইডত ইয়ালৈকে প্ৰাইজে দিলে ঠিক আছে আৰু যেতিয়া প্ৰাইজে শ্বাৰ্প মুভটো ওপৰৰ ফালে দিলে প্ৰাইজে কি ক্ৰিয়েট কৰিলে এটা ফেয়াৰ ভেলু ক্ৰিয়েট কৰিলে ঠিক আছে আৰু নেক্সট টাইম যেতিয়া প্ৰাইজ আহি সেই ফেয়াৰ ভেলুটোত সোমাইছে আৰু সোমাই ইয়াৰ পৰা ৰিজেকশ্যন লৈছে চ' আমাৰ নেক্সট টাৰ্গেট কি একৰ্ডিং টু মাৰ্কেট নেৰেটিভ ঠিক আছে অকণ ভালকৈ একৰ্ডিং টু মাৰ্কেট নেৰেটিভ ঠিক আছে মাৰ্কেট নেৰেটিভৰ আমাৰ প্ৰিন্সিপালখিনি কি আছিলে যে প্ৰাইজে যদি ফেয়াৰ ভেলু টেপ কৰিছে বা এই যিটো ফেয়াৰ ভেলু প্ৰাইজে অফাৰ কৰিছিলে সেই অফাৰ কৰা ফেয়াৰ ভেলুটোলৈকে প্ৰাইজ আহি গৈছে সেইটো পইণ্টত প্ৰাইজে কি কৰে ওপৰৰ ছাইডে এটা 3 কেণ্ডেল ফৰ্মেশ্যন বা এটা লিকুইডিটি ক্ৰিয়েট কৰি থৈ আহে আৰু যেতিয়াই প্ৰাইজে ফেয়াৰ ভেলুটো টেপ কৰে ইয়াৰ পৰা প্ৰাইজৰ নেক্সট টাৰ্গেট হয় লিকুইডিটি যে প্ৰাইজে ফেয়াৰ ভেলু যদি টেপ কৰিছে প্ৰাইজ যাব লিকুইডিটিলৈ ঠিক আছে আৰু যেতিয়াই লিকুইডিটিটো হান্ট কৰিলে এইটো পইণ্টত ইয়াত কোনো ধৰণৰ ফেয়াৰ ভেলু নাই ঠিক আছে ইয়াত কোনো ধৰণৰ ফেয়াৰ ভেলু নাই কিন্তু আমি যিহেতু 1 ডে টাইম ফ্ৰেমত চাই আছোঁ আমি লোৱাৰ টাইম ফ্ৰেম 4 ঘণ্টা টাইম ফ্ৰেমত যদি আমি চাম আমি এইটো পইণ্টতো ফেয়াৰ ভেলু দেখিবলৈ পাম ঠিক আছে চ' নেক্সট যদি আমি ওপৰলৈ চাওঁ এইটো পইণ্টত এটা ফেয়াৰ ভেলু ক্ৰিয়েট হৈছে 1 ডে টাইম ফ্ৰেমত এইটো পইণ্টত ইয়াতো চেম কি কৈছে প্ৰাইজে এটা শ্বাৰ্প মুভ আপছাইডত দিছে আৰু আপছাইডত শ্বাৰ্প মুভটো দিয়াৰ পিছত প্ৰাইজ আহি পেলাই এই ফেয়াৰ ভেলুটোত জাষ্ট সোমাইছে আৰু এই ফেয়াৰ ভেলুটোত যেতিয়া প্ৰাইজ সোমালেহি প্ৰাইজে কি কৰিলে প্ৰাইজে লিকুইডিটি ক্ৰিয়েট কৰিলে আৰু যেতিয়াই ফেয়াৰ ভেলুত সোমালে প্ৰাইজে চেম লিকুইডিটি হান্ট কৰি দিলে ঠিক আছে আৰু যেতিয়া এই লিকুইডিটিটো হান্ট কৰিলে প্ৰাইজে হান্ট কৰাৰ লগতে প্ৰাইজে এটা নতুন ফেয়াৰ ভেলু ক্ৰিয়েট কৰিলে ফ্ৰম দিছ পইণ্ট টু দিছ পইণ্ট ঠিক আছে আৰু প্ৰাইজে এইটো পইণ্টত আমি যদি চাওঁ ইয়াৰ পৰা যেতিয়া প্ৰাইজে ইয়ালৈকে গ'ল এইটো এটা আমাৰ চাবলৈ গ'লে এটা চুইং হয় মানে যিহেতু এটা 3 কেণ্ডেল ফৰ্মেশ্যন আছে আৰু যেতিয়া প্ৰাইজে এইটো পইণ্টত ফেয়াৰ ভেলু টেপ কৰিছে প্ৰাইজৰ নেক্সট টাৰ্গেট এই হাইটো যিটো প্ৰাইজে লৈ ল'লে মানে বা হান্ট কৰি দিলে চেম আকৌ যেতিয়া আহিছে প্ৰাইজ এই ফেয়াৰ ভেলুটোৰ পৰাই চেম নেৰেটিভ ফেয়াৰ ভেলু লিকুইডিটি চেম আমি যদি চাওঁ এই লিকুইডিটিটো যেতিয়া প্ৰাইজে হান্ট কৰিছে তেতিয়া প্ৰাইজে ইয়াত এটা নতুন ফেয়াৰ ভেলু ক্ৰিয়েট কৰিছে আৰু যেতিয়া প্ৰাইজে এইটো পইণ্টৰ পৰা ডাউন চাইডে যেতিয়া প্ৰাইজ আহিছে আৰু ইয়াত ফেয়াৰ ভেলু টেপ কৰিছে সেইটো পইণ্টতে কি হৈছে যে আমাৰ মাৰ্কেট নেৰেটিভৰ প্ৰিন্সিপালে কি কয় যে প্ৰাইজে যদি ফেয়াৰ ভেলু টেপ কৰিছে প্ৰাইজে লিকুইডিটি হান্ট কৰিবলৈ যাব চেম আমি যদি ওপৰলৈও চাওঁ এইটো এটা এই লিকুইডিটিটো যেতিয়া প্ৰাইজে হান্ট কৰি ওপৰলৈ গুচি গ'ল সেইটো সময়ত প্ৰাইজে এটা নতুন ফেয়াৰ ভেলু আকৌ ক্ৰিয়েট কৰিলে আকৌ চেম যেতিয়া প্ৰাইজে ফেয়াৰ ভেলুটোত সোমালেহি প্ৰাইজে সোমাওঁতে ওপৰত এটা লিকুইডিটি ক্ৰিয়েট কৰি থৈ আহিছে ঠিক আছে আৰু সেই লিকুইডিটিটো প্ৰাইজে হান্ট কৰি দিলে ঠিক আছে আৰু নেক্সট ফেয়াৰ ভেলু বৰ্তমান সময়ত এইডোখৰত এতিয়ালৈকে ফৰ্ম হোৱা নাই ঠিক আছে চ' এইটো মই দেখাই দিলোঁ 1 ডে টাইম ফ্ৰেমত ঠিক আছে 1 ডে টাইম ফ্ৰেমৰ আমি কেনেকৈ হেৰি কৰিব পাৰোঁ বা 1 ডে টাইম ফ্ৰেমত আমি কেনেকৈ ডেইলি বায়াছটো চাব পাৰোঁ যদি দিনটোৰ আৰম্ভণিতে প্ৰাইজ ফেয়াৰ ভেলুত আছে দেন প্ৰাইজ লিকুইডিটি হান্ট কৰিব যাব আৰু যদি প্ৰাইজে দিনটোৰ আৰম্ভণিতে লিকুইডিটি হান্ট কৰিছে দেন প্ৰাইজে ফেয়াৰ ভেলু টেপ কৰিবলৈ আহিব ঠিক আছে চ' এইটোক কয় মাৰ্কেট নেৰেটিভৰ প্ৰিন্সিপালছ ঠিক আছে চেম বস্তুটোকে মই লোৱাৰ টাইম ফ্ৰেমতো মই দেখাই দিবলৈ এবাৰ ট্ৰাই কৰিম ঠিক আছে 4 আৱাৰ্ছ টাইম ফ্ৰেমলৈ গুচি আহিলোঁ ঠিক আছে
আমি এইটো পইণ্টৰ একদম তলৰ পৰা যদি আমি চাই আহোঁ, ইয়াৰ পৰাই চাই গৈছোঁ, ঠিক আছে, ইয়াৰ পৰাই চাই গৈছোঁ। প্ৰাইজে এটা ফেয়াৰ ভেলু, প্ৰাইজে টেপ কৰিছে, ৰিজেকশ্যন লৈছে। চ' আমাৰ টাৰ্গেট কোনটো? এই লিকুইডিটিটো। আৰু ছেম প্ৰাইজে ইয়াত আকৌ এটা ফেয়াৰ ভেলু ক্ৰিয়েট কৰিছে। এই ফেয়াৰ ভেলুটো যেতিয়া টেপ কৰিছে, প্ৰাইজে এইটো পইণ্টৰ পৰা ওপৰৰ পৰা যিমান লিকুইডিটি প্ৰাইজে ক্ৰিয়েট কৰি আহিছিলে, সেই লিকুইডিটিখিনি শান্ত হৈ গ'ল। ছেম প্ৰাইজে ইয়াত আকৌ এটা ফেয়াৰ ভেলু ক্ৰিয়েট কৰিলে, ঠিক আছে। বা কিছুমান ফেয়াৰ ভেলুলে, যেনেকৈ এইটো এটা ফেয়াৰ ভেলু, এইটোলৈ নাহিলে কিয়? কাৰণ এইটো এটা ব্ৰেকআৱে গেপ। চ' ব্ৰেকআৱে গেপৰ ওপৰতো মই ভিডিঅ' বনাই থোৱা আছে, যদি কোনোবাই নাজানে ব্ৰেকআৱে গেপ কি হয়, বা ফেয়াৰ ভেলু গেপৰ ভালকৈ ডিটেইলছখিনি যদি কাৰোবাৰ ওচৰত কমপ্লিটকৈ নলেজ নাই, তেনেহ'লে মোৰ আগৰ ভিডিঅ'খিনি চেক কৰিব পাৰে, তাতো মই বহুত ধুনীয়াকৈ বুজাই থোৱা আছে, ঠিক আছে। চ' প্ৰাইজে ইয়াত যেতিয়া এই ফেয়াৰ ভেলুটো টেপ কৰিলে, প্ৰাইজৰ নেক্সট টাৰ্গেট কি? এইটো লিকুইডিটি, টাৰ্গেট ডান। দেন আমি যদি চাওঁ, ছেম ইয়াত এইটো পইণ্টত প্ৰাইজে কি কৰিছে? ফেয়াৰ ভেলু অফাৰ কৰিছে, এইটো। বা আমি যদি এইটো চাওঁ, এইটো আমাৰ ব্ৰেকআৱে গেপ, যেনেকৈ ইয়াত এইটো ব্ৰেকআৱে, এনেকৈ ইয়াত এইটো ব্ৰেকআৱে। প্ৰাইজে ইয়াত যেতিয়া ফেয়াৰ ভেলু টেপ কৰিছে, প্ৰাইজৰ নেক্সট টাৰ্গেট কি? এইটো লিকুইডিটি, যিটো প্ৰাইজে ডান কৰিছে, ঠিক আছে। আৰু এতিয়া বৰ্তমান সময়ত প্ৰাইজে লিকুইডিটি যেতিয়া হান্ট কৰিছে, ডাউন চাইডে যদি আমি চাবলৈ যাওঁ, ইয়াত কোনো ধৰণৰ FVG নাই, আৰু প্ৰাইচ ছেম ট্ৰেণ্ড কণ্টিনিউ কৰিছে আপ ট্ৰেণ্ডত, ঠিক আছে। চ' এই কেণ্ডেলডাল ছাপ'জ যদি ক্ল'জ হয়, ডাউন চাইডত এতিয়া যেনেকৈ আছে তেনেকৈ বোলে ক্ল'জ হৈ গ'ল, তেতিয়া নেক্সট চিনেৰিঅ'টো কি হ'ব পাৰে? নেক্সট চিনেৰিঅ'টো হ'ব পাৰে যে ইয়াৰ পৰা ইয়ালৈকে যিটো FVG হ'ব, নেক্সট কেণ্ডেলডালে FVGত সোমাব, আৰু তাৰ পৰা ইয়াক টাৰ্গেট কৰিব প্ৰাইজে, ঠিক আছে। চ' এইটোৱে হৈছে মাৰ্কেট নেৰেটিভ বা মাৰ্কেট নেৰেটিভৰ প্ৰিন্সিপাল। সদায় আমি এটাই বস্তু মনত ৰাখিব লাগিব যে প্ৰাইজে যদি FVG টেপ কৰিছে, ফেয়াৰ ভেলু গেপ যদি ৰেচপেক্ট কৰিছে, দেন প্ৰাইজে লিকুইডিটি হান্ট কৰিব। লিকুইডিটি মানে ছাপ'জ মই এনেকৈ বুজাব বিচাৰিছোঁ, প্ৰাইচটো এনেকৈ ওপৰলৈ গৈছে, আৰু প্ৰাইজে এই পইণ্টটোৰ পৰা এই পইণ্টটোৰ মাজত এটা ফেয়াৰ ভেলু গেপ ক্ৰিয়েট কৰিছে, আৰু প্ৰাইজে যেতিয়া এই ফেয়াৰ ভেলু গেপটো টেপ কৰিবলৈ আহিব, এইটো পইণ্টলৈকে যেতিয়া প্ৰাইজে টেপ কৰিবলৈ আহিব, এইটো আচলতে এটা লিকুইডিটি ক্ৰিয়েশ্যন বুলি কয়। লিকুইডিটি ক্ৰিয়েট কৰে প্ৰাইজে, আৰু ছেম ফেয়াৰ ভেলু গেপটোৰ পৰাই আকৌ সেই লিকুইডিটিখিনি হান্ট কৰে, ঠিক আছে। চ' এইটোৱে হৈছে আমাৰ মাৰ্কেট নেৰেটিভৰ কনচেপ্ট। আশা কৰোঁ এই কনচেপ্টটোৰ পৰা আপোনালোক লাভৱান হ'ব পাৰে, কাৰণ এইটো চবতকৈ চিম্পুল কনচেপ্ট হয়, আৰু মাৰ্কেটত বহুত ফেঞ্চি বস্তু কাম নকৰে। যিমানেই আমি প্ৰাইজেকশ্যনটোক চিম্পলকৈ বুজিবলৈ ট্ৰাই কৰিম, সিমানেই আমি প্ৰাইচটো ৰিড কৰিব পাৰিম, বা আমাৰ প্ৰাইজ ৰিডিং যিটো এবিলিটি, সেইটো বহুত ভাল হৈ যাব মানে, ঠিক আছে। চ' মোৰ চেনেলটো যদি কোনোবাই ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব। আশা কৰোঁ চবেই নিজৰ ট্ৰেডিং ভালকৈ কৰি আছে উইথ প্ৰপাৰ নলেজ। চ' ভালে থাকক, নেক্সট ভিডিঅ'ত আকৌ লগ পাম, তেতিয়ালৈকে বাই বাই।